নমস্কাৰ, মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এনেকৈয়ে প্ৰতিদিনে আমি অনুষ্ঠান আৰম্ভ কৰোঁ 8 বজাত বা 7:55 মিনিটত। কিন্তু এনেকুৱা এটা সময় আহিব পাৰে 100 বছৰ বা 200 বছৰ বা 500 বছৰ যিকোনো সময়ত এনেকুৱা এটা সময় আহিব পাৰে যে আপোনাৰ উত্তৰ পুৰুষে টেলিভিশ্যনত হয়তো বা দূৰদৰ্শনৰ পৰ্দাত বেলেগ এটা ভাষাত আমি যিটো ভাষাত আপোনালোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰোঁ তাতকৈ এটা বেলেগ ভাষাত কথা ক'ব। অসমীয়া ভাষাৰ সংকট আহিব। আজি আমি অসমীয়া ভাষাত অনুষ্ঠান কৰি আছোঁ, কিন্তু 200 বছৰ 150 বছৰ সেই সময়টোৰ কথা হয়তো দি আজি ক'ব নোৱাৰি। কিন্তু এনেকুৱা এটা সময় আহিব পাৰে যিটো সময়ত হয়তো আপুনি অনুষ্ঠান বা আপোনাৰ উত্তৰ প্ৰজন্মই এই অনুষ্ঠানটো এটা বেলেগ ভাষাত চাবলগীয়া হ'ব পাৰে। তেনেকুৱা সংকটৰ কথা বিভিন্ন সময়ত বিভিন্ন ধৰণে কৈ অহা হৈছে। সঁচাকৈয়ে অসমীয়া ভাষাৰ সংকট আজি কিয় আহিছে বা মাতৃভাষা যিবোৰ অসমত থকা বিভিন্ন ভাষা প্ৰায় 55টা বা 60টাৰো অধিক ভাষা অসমত থকা বুলি কোৱা হয় বা উত্তৰ পূৰ্বাঞ্চলত 130টাৰো অধিক ভাষা থকা বুলি কোৱা হয়, এই ভাষাসমূহৰ প্ৰতি সংকট আহিছে নেকি সেই বিষয়টো সন্দৰ্ভত আজি কিছু কথা পাতিম। আৰু যিটো কথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গীতৰ মাজেৰে কৈ গৈছে, আজিৰ অসমীয়াই নিজক নিচিনিলে কি হ'ব, সেই পৰিৱেশ পৰিস্থিতিৰ কথাও আমি পাতিবলৈ চেষ্টা কৰিম। আমাৰ লগত ষ্টুডিঅ'ত আজি কেইবাগৰাকীও বিশেষ অতিথি উপস্থিত আছে। মই স্বাগতম জনাইছোঁ ডক্টৰ ৰমেশ পাঠক ছাৰ, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ। আমাৰ লগত ইছমাইল হুছেইন আছে, তেখেত লেখক সমালোচক। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা আছে, স্বাগতম জনাইছোঁ। আমাৰ লগত ডক্টৰ শিখৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, স্বাগতম জনাইছোঁ। আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, স্বাগতম জনাইছোঁ। আৰু আনন্দৰাম বৰুৱা ভাষা সংস্কৃতি প্ৰতিষ্ঠানৰ সঞ্চালক আমাৰ লগত উপস্থিত আছে ডক্টৰ দিলীপ কলিতা ছাৰ, স্বাগতম জনাইছোঁ। মই গোটেই বিষয়টো সন্দৰ্ভত সাহিত্য সভাৰ স্থিতি ইতিমধ্যে আপোনালোকে গম পায়, আজি সংবাদমেলো দিছে, আমাৰ টেলিভিশ্যনতো ওলাইছে। মই ডক্টৰ শিখৰ শৰ্মা, অসমীয়া ভাষাৰ সংকটটো আজিৰ তাৰিখত আহিছে বুলি আপোনাৰ একেষাৰে নে সংকট আহিবলৈ এতিয়াও কিছু সময় বাকী আছে, আমি এতিয়া সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব? একেবাৰে একদম ইণ্টেনচিফাই সংকট এটা এই মুহূৰ্তত আহি পৰা নাই। কাৰণ এতিয়াও অসমীয়া ভাষা অসমৰ মানুহে শিকে, কয়, লিখে আৰু অসমীয়া ভাষাটো দৰকাৰী যে আজিৰ যুগত সেই কথাটো আজিৰ ল'ৰা ছোৱালীবিলাকেও বুজাটো আৰম্ভ হৈছে। আৰু ডিজিটেল জগতখনৰ প্ৰসাৰৰ লগে লগে এই ডিজিটেল জগতখনৰো অসমীয়া ভাষাৰ যিটো উপস্থিতি সেইটো লাহে লাহে সবল হ'ব ধৰিছে। গতিকে ভাষাৰ সংকট এই মুহূৰ্তত আহি পৰা নাই। ভাষাৰ সংকট হয়তো আহিব যদিহে চৰকাৰী পক্ষৰ পৰা ভাষাৰ আনুষ্ঠানিকতাটোক বাদ দিব খোজা হয়। ভাষাৰ আনুষ্ঠানিকতাটো হ'ল যে মানুহে ভাষাটো কোৱা, লিখা আৰু ব্যৱহাৰ কৰা, এইকেইটা কামত লগাবৰ কাৰণে অকল ব্যক্তিগতভাৱে প্ৰচেষ্টা চলালেই নহ'ব। ভাষাটো হ'ল জাতিৰ আইডেণ্টিটি, ভাষাটো হ'ল কমিউনিকেশ্যনৰ মাধ্যম, যোগাযোগৰ মাধ্যম, ভাষাটো হ'ল সংস্কৃতি, ভাষাটো হ'ল ইভলিউশ্যন, ছ'চিয়েল ইণ্টিগ্ৰেশ্যন আৰু উন্নয়ন, গোটেইখিনিত ভাষাটো সংপৃক্ত হৈ আছে। গতিকে ভাষাটোক যদি আমি প্ৰমোট কৰিব লাগে, অকল ব্যক্তিগতভাৱে কোৱা মানুহখিনিয়ে, লিখা মানুহখিনিয়ে ভাষাৰ উন্নয়নত অৰিহণা যোগালেই নহ'ব। চৰকাৰী যিটো ব্যৱস্থা, এই চৰকাৰী ব্যৱস্থায়ো তাত সমানে অৰিহণা যোগাব লাগিব। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই চৰকাৰী ব্যৱস্থাৰ কথা কৈছে, আজি কিছুদিন ধৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাও আহি আছে। ভাষাৰ সংকট নে ধৰ্মৰ সংকট, অসমীয়া জাতীয়তাবাদৰ সংকট আৰু জাতীয়তাবাদ সংকট দূৰ কৰিবলৈ কেনেকুৱা ধৰণৰ ব্যৱস্থাৰ কথা ইতিমধ্যে বিভিন্নজনে গম পায়, সেই বিষয়টোলৈ নাযাওঁ। মই ডক্টৰ পাঠক ছাৰ, এতিয়া ক'ৰবাত আজি ডক্টৰ শিখৰ শৰ্মায়ো কথা কওঁতে দুই এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰিছে, সেইটো অস্বাভাৱিক নহয়। অসমীয়া ভাষাটোত কেতিয়াবা আমাৰ টিভিত লিখোঁতেও কোনোবাই কোৱাৰ আগত ময়ে কৈছোঁ যে বানান দুই এটা ভুল হয়। সেই বানান ভুলটো বা অসমীয়াৰ মাজত দুই এটা ইংৰাজী শব্দ কোৱাটো মই আজি ভুল বুলি নকওঁ। কিন্তু আটাইতকৈ সংকটটো ক'ৰ পৰা আহিছে যে পৰ্যায়ক্ৰমে চৰকাৰী ব্যৱস্থাসমূহৰ পৰা অসমীয়া ভাষাটো নোহোৱা হৈ আহিছে। আমি চৰকাৰী যিসমূহ বিদ্যালয় আছে, আজি প্ৰাথমিক বিদ্যালয় 3000 প্ৰাথমিক বিদ্যালয়, 3900 প্ৰাথমিক বিদ্যালয় কিন্তু বন্ধ হৈ গৈছে, চৰকাৰী বিদ্যালয়। বহুত বিদ্যালয়ত শিক্ষাৰ্থী নাই। এই বস্তুটোৰ কাৰণে বা এই বিষয়টোৰ কাৰণে লাহে লাহে ধাপে ধাপে আমি যিটো কথা আৰম্ভণিতে আশংকা কৰিছোঁ 100 বছৰ 200 বছৰ পিছত এই ভাষাটোৰ এটা বেলেগ ৰূপ হ'ব, সেইটো এটা বেলেগ বিষয়, গৱেষণাৰ বিষয় হ'ব। কিন্তু এই ব্যৱস্থাটোৱে আমাৰ ভাষাটোক নাইকিয়া কৰি দিব, অসমীয়া ভাষাটোক বা অন্যান্য যিবোৰ আমাৰ থলুৱা ভাষা আছে সেইবোৰৰ প্ৰতি চাপ আহি আছে, সেইটো ধাৰণা হয় নেকি আপোনাৰ? নহয়, কথা হ'ল আচলতে মানুহ এজনৰ শৰীৰত বেমাৰৰ বীজ সোমাইছে। সেই বীজটোৱে এতিয়াও সম্পূৰ্ণভাৱে আক্ৰমণ কৰা নাই, কিন্তু বীজ সোমাইছে বুলি মই গম পাইছোঁ। তেতিয়াহ'লে মোৰ প্ৰাথমিক কাম কি? ডাক্তৰৰ আশ্ৰয় লোৱা,
ডাক্তৰৰ সহায় লৈ তাৰ চিকিৎসাৰ বিধান কৰা যাতে সি গৈ পেলাই কৰ্কট ৰোগৰ তৃতীয় স্তৰলৈকে গুচি নাযায় প্ৰথম স্তৰতেই যদি তাক যদি ধৰা পৰে তেতিয়াহ'লে তাৰ চিকিৎসাৰ ব্যৱস্থা থাকে জাতীয় বা ভাষাৰ সংকটৰ ক্ষেত্ৰতো সেই কথাটোৱেই হৈছে যে ইতিমধ্যে বহুখিনি বীজাণু আমাৰ শৰীৰত গৈ পেলাই সোমাই লৈছে আমি সেই কথাটো জানিছোঁ সি আমাক সম্পূৰ্ণভাৱে দুৰ্বল কৰিব পৰা নাই সঁচা কিন্তু কামটো যে আৰম্ভ কৰিছে সেই কথাটো আমি গম পাইছোঁ আৰু যদি গম পাইছোঁ তেতিয়াহ'লে আমি তাৰ প্ৰতিষেধক ব্যৱস্থা আমি ল'বই লাগিব এইটো এটা গুৰুত্বপূৰ্ণ দিশ বুলি মই ভাবোঁ দ্বিতীয় গুৰুত্বপূৰ্ণ দিশটো হ'ল এইটো চৰকাৰ প্ৰতিটো কথাতে আমি চৰকাৰৰ মুখলৈকে বাট চোৱাতকৈ আমিনো নিজে কিবা কৰিব পাৰোঁ নেকি এই সম্পৰ্কে কেতিয়াবা চিন্তা কৰিছোঁ নে নাই যেনে মই মোৰ ভাষাটো কওঁতে মই মোৰ ভাষাটো লিখোঁতে মই অসমীয়া ভাষাৰ যিখিনি কালিকা লগা শক্তি সেই শক্তিখিনি অস্বীকাৰ নকৰাকৈ মই নিজেই ব্যৱহাৰ কৰি আনৰ আগত এটা উদাহৰণ দাঙি ধৰিব পাৰিছোঁ নে নাই তাকে নকৰি পেলাই মই যদি কওঁ অমুকে কৰা নাই তমুকে কৰা নাই অমুকে ভুল কয় তেওঁ ইংৰাজী শব্দ কয় তেওঁ তমুক কয় তেতিয়াহ'লে মই আনৰ গাত দোষটো ঠেলি দিয়াহে হ'ব মোৰ যিটো দায়িত্ব সেই দায়িত্বটো মই পালন কৰা নহ'ব আৰু এইখিনিতে আৰু এটা কথা গুৰুত্বপূৰ্ণ কথা মই কৈ থওঁ যে বিদেশী ভাষাৰ শব্দ ব্যৱহাৰ কৰাটো দোষৰ কথা নহয় আৰু আজিকালি ভাষা বিজ্ঞানত আনকি ধাৰ শব্দটো উঠাই দিয়া হৈছে ধাৰ কৰা শব্দ বুলি এবিধ শব্দ নাই আধুনিক ভাষা বিজ্ঞানত কোৱা হৈছে এইবিলাকৰ তলনীয়া শব্দ মানে কাৰোবাৰ সন্তান নাছিল প্ৰয়োজনতি সন্তানটো আনিলে কিন্তু ক'ৰ পৰা আনিলে তাৰ লগত সম্পৰ্ক নাই তেওঁৰ নিজৰ ঘৰৰ কৃষ্টি সংস্কৃতি আচাৰ ব্যৱহাৰ শিকায় সেই সন্তানটিক ডাঙৰ দীঘল কৰে তেনেকৈ এই তলনীয়া শব্দবিলাককো আমি তেনেকেই কৰোঁ আমাৰ বহুতেই নাজানে যে ইংৰাজী ভাষাত কলেজ বুলি এটা শব্দ নাই অথচ আমি কলেজত পঢ়িয়ে আছোঁ কাৰণ শব্দটোৰ উচ্চাৰণ KOLIDZ কালিজ কলেজ বুলি এটা শব্দ নাই এতিয়া সেই কালিজক আনি পেলাই কলেজ লৈ আহিলোঁ আনি পেলাই কি কৰিলোঁ তলনীয়া নহয় আমাৰ সন্তান আমাৰ ঘৰত আছে গতিকে তাৰ লগত অসমীয়া প্ৰত্যয় লগাই দিলোঁ কলেজীয়া জীৱন বস্তুটো হ'ল এইটোৱেই যে যেতিয়া এটা ভাষাই প্ৰয়োজনৰ তাগিদাত কিবা এটা শব্দ ধাৰ কৰে সেই ধাৰ কৰা শব্দবিলাকৰ ক্ষেত্ৰত আৰু এটা কথা মই এইখিনি কৈ থৈছোঁ সেইটো হ'ল কি এই যে আমাৰ যে তথাকথিত ধাৰ কৰা শব্দ বা প্ৰথম কথা কৈছোঁ এই যিটো মাতৃভাষাটো আধুনিক ভাষা বিজ্ঞানীয়ে গ্ৰহণ নকৰে মাতৃভাষা শব্দটো স্বীকাৰেই নকৰে প্ৰথম ভাষা বুলি কয় ফাৰ্ষ্ট লেংগুৱেজ প্ৰথম ভাষা তাৰ কাৰণটো হৈছে কি অসমীয়া মানুহ এজনে লণ্ডনত আছিল তেওঁ চাইনা ছোৱালী এজনী বিয়া কৰালে গৈ পেলাই তেওঁলোকে ছুইজাৰলেণ্ডত থিতাপি ল'ব নে ভাৰতত থিতাপি ল'ব নে চীনত থিতাপি ঠিক কৰা নাই তেওঁলোকৰ সন্তানটো ডাঙৰ হ'ল ইংৰাজীত কথা কয় তেওঁ কাৰ ভাষা ক'লে মাকৰ ভাষাও কোৱা নাই মাতৃভূমিৰ ভাষাও কোৱা নাই তেতিয়াহ'লে মাতৃভাষা শব্দটো এটা ভুল কথা বুলি পেলাই কোৱা হৈছে ধাৰ কৰা শব্দৰ ক্ষেত্ৰত একেই কথা যেতিয়া মই লুৰিণজ্যোতি গগৈৰ পৰা 100 টকা ধাৰ কৰিম তেতিয়া লুৰিণজ্যোতি গগৈও জানে যে ছাৰে মোৰ পৰা 100 টকা ধাৰলৈ লৈছে আৰু ময়ো জানো যে এই 100 টকাটো এদিন লুৰিণজ্যোতি গগৈক ঘূৰাই দিব লাগিব এই যে তথাকথিত ধাৰ কৰা শব্দবিলাকৰ ক্ষেত্ৰত কাৰ পৰা ধাৰ কৰিছোঁ তেওঁও নাজানে আৰু কোনো ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিম লুৰিণজ্যোতি গগৈ এতিয়া বহুত সময়ত কোৱা হয় যে আছু অসম সাহিত্য সভা আছে আমাৰ আৰু চিন্তা নাই দায়িত্বটো তেওঁলোককে দিছোঁ ভাষা ৰক্ষাৰ দায়িত্ব সাহিত্য সভাই ল'ব আছুৱে ল'ব আমাৰ আৰু কৰিবলগীয়া নাই সেই ধৰণৰ ধাৰণা এটা বহুতৰ মনত আমিও কেতিয়াবা আপোনালোকক সমালোচনা কৰোঁ সাহিত্য সভাকো সমালোচনা কৰোঁ যে আছুৱে কি কৰিলে সাহিত্য সভাই কি কৰিলে কিন্তু ক'ৰবাত কোনোবাখিনিত আমাৰ গোটেই সামাজিক ব্যৱস্থাটোতেই এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি হৈছে নেকি যে যাৰ কাৰণে আজি আমাৰ অসমীয়া ভাষাটোৰ সংকট আহিছে যাৰ কাৰণে আমি অসমীয়া ভাষাটোৰ সংকটৰ কথা বা অসমৰ বিভিন্ন থলুৱা ভাষাৰ সংকটৰ কথা পাতিবলগীয়া হৈছে দায়িত্ব কেৱল আছুৰ নেকি মই সেই প্ৰশ্নটো আপোনাকে সুধিছোঁ বা অসম সাহিত্য সভাৰ নেকি নহয় সেই বিষয়ত নিশ্চয়কৈ আলোচনা হৈছে আৰু আজিও বহু বাতৰি কাকতৰ শিৰোনামে তেনেকুৱা ধৰণৰ
কেৱল মাত্ৰ শ্লোগান, ৰাজপথৰ শ্লোগানেৰে অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিক ৰক্ষা কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ শ্লোগান, এনেকুৱা ধৰণৰ শিৰোনাম বহুত আজি বাতৰি কাকতৰ লেখা সময়ত প্ৰকাশ হৈছে। কিন্তু মাতৃভাষা বা নিজৰ এটা জাতিৰ কাৰণে নিজৰ যিটো প্ৰথম ভাষা, সেই ভাষাটো জীয়াই ৰখাৰ ইয়াৰ সৌৰ্য বীৰ্য, ইয়াৰ যিটো মাধুৰ্যতা, ইয়াৰ স্বকীয়তা, এই ঐতিহ্য জীয়াই ৰাখিবৰ কাৰণে যিটো সামগ্ৰিক যিটো দায়িত্ব, সেই দায়িত্বটো যিসকলে সেই ভাষাটো কয় প্ৰতিগৰাকী ব্যক্তিৰ সকলোৰে আছে। এইটো এটা সামগ্ৰিক দায়িত্ব আৰু নিশ্চিতভাৱে সামাজিক অনুষ্ঠানসমূহৰ দায়িত্ব তাত এই ভাষাটো জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকৰ অকণমান বেছি, কাৰণ তেওঁলোকে যিহেতু জাতীয় জীৱনৰ কথা কয়, জাতীয়তাবোধ, সামগ্ৰিকভাৱে জাতীয় চেতনাৰ কথা কয়, বা সেই বিষয়সমূহক আগবঢ়াই লৈ যাবৰ কাৰণে জাতীয় সমাজ আৰু সভ্যতা সঠিক ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে যিহেতু আগবাঢ়ি আহে, তেওঁলোকৰ দায়িত্ব নিশ্চয়কৈ বেছি হ'ব। কিন্তু এতিয়া আমি দেখা পাইছোঁ যে সাম্প্ৰতিক সময়ত ভাষাৰ সংকটৰ কথা যেতিয়া আহে, বিভিন্ন বিষয়ে আলোচনা হয়। কি কাৰণে আমি ভাষাৰ সংকটৰ গৰাহলৈ আমি গ'লোঁ, ইয়াৰ বহু কাৰণ নিশ্চয়কৈ আছে। সামাজিক কিছু কাৰণ আছে, অৰ্থনৈতিক কিছু কাৰণ আছে, অৰ্থনৈতিক কাৰণ কিছুমানো আছে। তাৰ লগে লগে চৰকাৰী বিষয়সমূহৰ কথা, চৰকাৰী ব্যৱস্থাই, আমাৰ প্ৰশাসন যন্ত্ৰ বা আমাৰ চৰকাৰী ব্যৱস্থাসমূহে কেনেকৈ ভাষাসমূহক কেনেকৈ শ্ৰীবৃদ্ধি কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বিগত সময়ছোৱাত, নকৰা ধৰণৰ এনেকুৱা ধৰণৰ বহু কথাও আছে। সেইকাৰণে এতিয়া ভাষা কেইবাটাও সংকটৰ গৰাহত পৰিছে। যদিও একেবাৰে আমি মৃতপ্ৰায় দিশলৈ যদিও গতি কৰা নাই, কাৰণ আমাৰ পূৰ্বজসকলে, তেখেতসকলে যিটো স্তৰলৈ ভাষাটোক গৱেষণা কৰি, আলোচনা কৰি, এই ভাষাৰ সাহিত্য সৃষ্টি কৰি যিটো পৰ্যায়লৈ লৈ যাবৰ কাৰণে তেওঁলোকে আকুণ্ঠ প্ৰচেষ্টা হাতত ল'লে, তাৰ ফলশ্ৰুতিতে আজিও আমি অসমীয়া ভাষাৰ যিটো মৰ্যাদা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি সঠিক ৰূপত আমি দাঙি ধৰিবৰ কাৰণে কিছু পৰিমাণে আমি সফল কাম হ'ব পাৰিছোঁ। কিন্তু সংকট আহিছে বহু কথাত। এতিয়া বা যদি পৰিসংখ্যাৰ লেখেৰে যদি চায়, তেতিয়া দেখিব যে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কিছু কমিছে। 20 বছৰত যিটো পৰিসংখ্যাই যিটো কয়, কৈছে যে প্ৰায় 10ৰ পৰা 11%, 91ৰ পৰা 2011 চনলৈকে 11% কমিছে। আন অসমীয়া ভাষাৰ অন্তৰ্গত বা অসমীয়া ভাষাৰ লগত থকা আন জনজাতীয় জনগোষ্ঠীয় ভাষাসমূহৰ ভাষা কোৱা মানুহৰ সংখ্যাও কমিছে। সেইটো এটা সংকট। আৰু তাৰ লগে লগে অস্বীকাৰ কৰি লাভ নাই যে সংকট আহিছে। আৰু তাৰ লগে লগে অসমীয়া ভাষা কোৱা মানুহে যেতিয়া ভাষা ব্যৱহাৰ কৰোঁ, ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰতো আমাৰ যেনেকৈ কিছুমান বিসংগতি আহিছে, কিছুমান ধৰণৰ আমি যেনেকৈ প্ৰয়োগ কৰিব লাগে সঠিকভাৱে কৰিব পৰা নাই। আৰু তাৰ লগে লগে চৰকাৰী যন্ত্ৰটোৱে শিক্ষা ব্যৱস্থা, এতিয়া ধৰি লওক মই নিজে শিক্ষা গ্ৰহণ কৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে। কিয় কমিছে? আৰু এই কমাটোৰ লগত চৰকাৰী শিক্ষা ব্যৱস্থা আৰু চৰকাৰী শিক্ষা ব্যৱস্থাত পাব লগা ছাত্ৰ ছাত্ৰীসকলে পাবলগীয়া সা সুবিধা, তাৰ শিক্ষা ব্যৱস্থাৰ মান, এই কথাবোৰো জড়িত হৈ আছে। আৰু তাৰ লগত শিক্ষা গ্ৰহণ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি, তেওঁলোকৰ ঠিক আছে। মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই ডক্টৰ দিলীপ কলিতা ছাৰ, আপোনালোকে ভাষাৰ ক্ষেত্ৰতো আনন্দৰাম বৰুৱা প্ৰতিষ্ঠানত ভাষাৰ ক্ষেত্ৰতো গৱেষণা হয় বা আপোনালোকে বহুতকেইটা তেনেকুৱা ধৰণৰ প্ৰকল্প লৈছে। মই আপোনাক সুধিব খুজিছোঁ যে এই যিটো ব্যৱস্থা যে আমাৰ থলুৱা ভাষাবোৰ, কেৱল মই অসমীয়া ভাষাতে সীমাবদ্ধ ৰাখিব খোজা নাই, অসমীয়া ভাষা বহুত ক্ষেত্ৰত বহু জাতি জনগোষ্ঠীৰ সংযোগী ভাষাও হয়। গতিকে সেইটো ক্ষেত্ৰত অসমীয়া ভাষাই সেই ধৰণে কাম কৰি আছে, বা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেও অসমীয়া ভাষাটোক সেই ধৰণে গ্ৰহণ কৰিছে যে সংযোগী ভাষা এটা। যেতিয়া গুৱাহাটীত থাকিবলগীয়া হয়, অসমীয়াতে নিজৰ যদি কোনোবাই যদি বেলেগ ভাষাত ঘৰত কথাও পাতিছে। গতিকে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত বা অন্যান্য আমাৰ থলুৱা ভাষাৰ ক্ষেত্ৰত যিটো সংকটৰ কথা আমি চৰ্চা কৰি আহিছোঁ, এই ভাষাৰ সংকট দূৰ কৰাৰ ক্ষেত্ৰত কেৱল আমি আছোঁ সাহিত্য সভাৰ মুখলৈ চাই থাকিম, নে আমাৰ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তি বিশেষৰো দায়িত্ব আহিব? সেই প্ৰশ্নটো আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি মোৰ মনে ধৰিছে। মইতো ভাবোঁ অসমৰ প্ৰতিজন মানুহৰে ইয়াত দায়িত্ব আছে। ইয়াত কেৱল এটা অনুষ্ঠান বা এটা গোষ্ঠী বা চৰকাৰৰ ওপৰত দায়িত্ব ঠেলি দি পেলাই আমি বহি থাকিলে নহ'ব। আৰু যিটো প্ৰসংগ ওলাইছে যে অসমীয়া ভাষাৰ সংকট, মই ব্যক্তিগতভাৱে নাভাবোঁ যে অসমীয়া ভাষা এণ্ডেঞ্জাৰ্ড, মানে বিপদগ্ৰস্ত। কম মানুহ কোৱা হ'লে সেইটো আপোনালোকৰ পৰিভাষাত কয়। এইটো মানে ইউনাইটেড নেশ্যনছৰ যিটো ডিক্লেৰেশ্যন, সেইমতে অসমীয়া ভাষাটো আমাৰ এণ্ডেঞ্জাৰ্ড লেংগুৱেজ, ইংৰাজী শব্দটো, সংকটগ্ৰস্ত ভাষা নহয়। আৰু সেইফালৰ পৰা আমি একেবাৰে আশ্বস্ত হৈ বহি থাকিলেও নহ'ব। সি আজি সংকটগ্ৰস্ত নহয়, কালিলৈ হ'ব পাৰে। গতিকে সংকটগ্ৰস্ত নহ'বৰ কাৰণে আমি যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ব লাগিব। তাৰ লগতে আৰু এটা কথা মই কৈ থ'ব খোজোঁ, পাঠক ছাৰে ক'লে প্ৰথম ভাষা, ফাৰ্ষ্ট লেংগুৱেজ,
মাতৃভাষা এই কথাটো বিদ্যায়তনিক দিশত ঠিকে আছে বিদ্যায়তনিকভাৱে আমি মাতৃভাষাটো বাদ দি পেলাই আমি প্ৰথম ভাষা বুলি ক'ম কিন্তু তথাপি মাতৃভাষা শব্দটোক আমি বোধহয় কেতিয়াও আঁতৰাই পঠিয়াব নোৱাৰিম সেইকাৰণেই বোধহয় এই 1998 চনত যেতিয়া ভেংকুভাৰৰ পৰা এজনে শফিকুল ইছলাম বুলি এজনে যেতিয়া প্ৰস্তাৱ দিছিলে কফি আনানলৈ যে 21 ফেব্ৰুৱাৰীটো মাতৃভাষা দিৱস হিচাপে উদযাপন কৰিব লাগে তেতিয়া তেওঁলোকে এইটো মানি লৈছিলে 2000 চনৰ পৰা এইটো প্ৰতি বছৰে 21 ফেব্ৰুৱাৰীত পালন কৰা হৈ আছিলে 99 চনত মানি লৈছিলে আৰু সেইটো হৈছিলে বাংলাদেশত যেতিয়া পাকিস্তান আৰু বাংলাদেশ পাকিস্তানৰ অধীন আছিলে তেতিয়া তেওঁলোকৰ যি জনসংখ্যা বাংলাভাষী জনসংখ্যা বেছি হোৱা সত্ত্বেও বৰ্তমানৰ বাংলাদেশ তেতিয়া ইষ্ট পাকিস্তানত উৰ্দু ভাষা জাপি দিয়া হৈছিলে আৰু তেওঁলোকে তাৰ প্ৰতিবাদ কৰাৰ কাৰণে 1952 চনত তেওঁলোকৰ 5জন শ্বহীদ হৈছিলে 5জন নে 6জন মান হা 4জন নেকি 4জন নে 6জন এনেকুৱা মোৰ খুব ভালকে মনত নাই সেই শ্বহীদ কেইজনৰ স্মৃতিত 21 ফেব্ৰুৱাৰী তেওঁলোকে পালন কৰি আহিছিলে আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়ে যেতিয়া ৰাষ্ট্ৰসংঘক তেওঁলোকে অনুৰোধ জনালে ৰাষ্ট্ৰসংঘই এইটো এটা উচিত কাম বুলি ভাবি পালন কৰিলে মাতৃভাষা দিৱসেই নাম থাকিল তাৰ ইন্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে হৈ থাকিল গতিকে বিদ্যায়তনিকভাৱে আমি ফাৰ্ষ্ট লেংগুৱেজ ডে ক'ব পাৰোঁ হয়তো এইটো বেলেগ কথা কিন্তু আমি মাতৃভাষাটো ক'ব লাগিব কাৰণ এইটো স্বীকৃত আৰু তাৰোপৰি ইয়াৰ লগত বহুত আৱেগ জড়িত হৈ আছে মাতৃভাষা বুলি ক'লে যিমানখিনি আৱেগ জড়িত হৈ থাকে চিৰ চেনেহী মোৰ ভাষা জননী বুলি ক'লে সেইটো চিৰ চেনেহী মোৰ ফাৰ্ষ্ট লেংগুৱেজ প্ৰথম ভাষা বুলি আমি ক'ব নোৱাৰোঁ কেতিয়াও গতিকে বিদ্যায়তনিকভাৱে সেইটো হ'ব পাৰে কিন্তু আমাৰ জনসাধাৰণৰ মাজত সেইটো থাকিব আৰু সেইটো যেতিয়ালৈকে থাকে তেতিয়ালৈকে ভাষাৰ সংকট নহয় ঠিক আছে আপোনাৰ মই এইখিনিতে এটা কথা ক'ব খোজো এই যেতিয়া ফ্ৰেংকো প্ৰুছিয়ান যুদ্ধৰ সময়ত যেতিয়া ফ্ৰান্স আৰু এই মানে তেওঁলোকৰ যিখন যুদ্ধ চলি আছিলে তেতিয়া এলফন্স ডডেট নামৰ যিজন শ্বৰ্ট ষ্টৰী ৰাইটাৰে লিখিছিলে তেওঁ এষাৰ কথা কৈছিলে যদি ভাষাটো যদি আমি আয়ত্তত ৰাখিব পাৰোঁ ইফ দে হোল্ড অন টু দেয়াৰ লেংগুৱেজ ইট ইজ লাইক হোল্ডিং দ্য প্ৰিজন কি আমাৰ বন্দীশালৰ চাবিকাঠি আমাৰ হাতত থকাৰ দৰে গতিকে সেইটো সঁচাকৈয়ে আমাৰ চাবিকাঠিটো আমাৰ হাতত আছে আমি যেতিয়ালৈকে এই ভাষাটো জীয়াই ৰাখিছোঁ আৰু ইয়াত আমি কেৱল এইটো জীয়াই ৰাখিবৰ কাৰণে সংস্থাক দায়িত্ব নিদি আমি সকলোৱে কৰিব লাগিব ঠিক আছে ছাৰ মই আপোনাৰ ওচৰলৈ আহিম মই পদুম ৰাজখোৱা সাহিত্য সভাৰ ক্ষেত্ৰতো বহুত সময়ত কেতিয়াবা আমিও কওঁ যে সাহিত্য সভাই কি কৰি আছে সেই আৱেগটো মানুহৰ আছে সাহিত্য সভাৰ প্ৰতি এটা দায়িত্ব বা আশ্বাস বা বিশ্বাস বা আস্থা যিটো সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আছে সেইকাৰণে সাহিত্য সভা হয়তো বিভিন্ন সময়ত মানুহে কয় যে সাহিত্য সভাই কি কৰি আছে মই সেই প্ৰশ্নটো আপোনাক সুধিব খোজা নাই সাহিত্য সভাই কি কৰি আছে কিন্তু আজি আপোনালোকে সাহিত্য সভাৰ নেতৃত্বলৈ এই কথাটো উপলব্ধি কৰেনে যে অসমীয়া ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰীভাৱে আৰু যথেষ্টখিনি কৰণীয় আছে যিবোৰ এতিয়া হৈ আছে বা চৰকাৰী ভাষা প্ৰৱৰ্তনৰ ক্ষেত্ৰত আপোনালোকৰ যিটো দীৰ্ঘদিনীয়া দাবী কোনো এখন চৰকাৰে গুৰুত্ব দিয়া নাই নিঃসন্দেহে ক'ব পাৰি যে চৰকাৰী যিটো পৃষ্ঠপোষকতা থাকিব লাগে সেই পৃষ্ঠপোষকতাটো আমি দেখিবলৈ পোৱা নাই সেই কথাটো বৰ্তমানৰ চৰকাৰখনৰ ক্ষেত্ৰতে নহয় আমি বিগত চৰকাৰৰ দিনতো আমি সেই কথাটো আমি দেখিবলৈ পাই আহিছোঁ আজি তাৰে এটা সাধাৰণ উদাহৰণ হিচাপে আমি ক'ব খুজিছোঁ যে অসমত বৰ্তমান সময়ত এটা সকলোৰে গ্ৰহণযোগ্য ভাষা নীতি নাই যোৱা 5-6 বছৰ ধৰি সেই ভাষা নীতি গ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰী পৃষ্ঠপোষকতাত সভা আহ্বান কৰা হৈছে কিন্তু সেই সভাবোৰ প্ৰত্যেকবাৰ প্ৰতিখন সভাতে সেই সভাবোৰ বিফল হৈছে কিন্তু এইবেলি আমি সকলোবোৰ জনজাতীয় জনগোষ্ঠীয় সাহিত্য সভাৰ সৈতে বহি আমি আলাপ আলোচনা কৰি আমি 2018 চনত আমি এটা চূড়ান্ত সিদ্ধান্তলৈ আহিলোঁ 7 আগষ্ট তাৰিখে যেতিয়া সেই ভাষা নীতি সম্পৰ্কীয় সভাখন হ'ল 6-7 বছৰ চূড়ান্ত নোহোৱা সিদ্ধান্ত আমি সকলোবোৰ জনজাতীয় জনগোষ্ঠীয় সাহিত্য সভাৰ বিষয়ববীয়া প্ৰতিনিধি উপস্থিত থকা সভাত আৰু আমাৰ সন্মানীয় সাহিত্যাচাৰ্য ৰমেশ পাঠক ছাৰৰ দৰে বৰেণ্য ভাষা বিশেষজ্ঞ থকা সভাত সেইদিনাখন চূড়ান্ত কৰা হ'ল 2018 চনৰ 7 আগষ্ট তাৰিখে কিন্তু দুৰ্ভাগ্যজনক কথা যে আমি সদায় চৰকাৰখনৰ মুখলৈ আমি বাট চাই আছোঁ আৰু অসমৰ ৰাইজে গভীৰ আস্থা বিশ্বাসৰে বৰ্তমানৰ চৰকাৰখনক পৰিৱৰ্তনৰ আশাৰে শাসনৰ বাগজুৰি তেওঁলোকৰ হাতত তুলি দিছে কিন্তু 2018 চনৰ 7 আগষ্টৰ পৰা এতিয়ালৈকে এটা বছৰ আধাতকৈ বেছি সময় পাৰ হৈ গ'ল কিন্তু আজিলৈকে তেওঁলোকে কৰিবলগীয়া সাধাৰণ যিখিনি কাম যে এটা কেবিনেটত সিদ্ধান্ত লৈ ভাষা নীতি বলবৎ কৰিব লাগে সেই কামখিনি আজিলৈকে হোৱা নাই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো
বাৰম্বাৰ স্মাৰক পত্ৰ দিয়াৰ পিছতো বাৰম্বাৰ সময় দিয়াৰ পিছতো আমি তেখেতক 31 জানুৱাৰী এবাৰ সময় দিছিলোঁ তাৰপিছত আমি আকৌ 21 ফেব্ৰুৱাৰী আজিৰ দিনটোত আমি সময় দিছিলোঁ আৰু আমি বৰ আশাৰে বাট চাইছিলোঁ যে আজি যিহেতু আন্তৰ্জাতিক মাতৃভাষা দিৱস তেখেতসকলৰ ফালৰ পৰা আমাক মাজতে আমন্ত্ৰণ কৰা হৈছে যে আমাৰ থলুৱা ভাষাসমূহৰ যিবোৰ সংকট নামি আহিছে সেই সংকট নিৰাময়ৰ কাৰণে তেওঁলোকে এখন সমিতি গঠন কৰিব খুজিছে আমি সেইদিনাখন উচ্চ শিক্ষা সঞ্চালকক আমি এটা কথা জনাইছোঁ যে এই আঁচনিবোৰ যিমানেই গ্ৰহণ নকৰক কিয় যদি সুস্থ ভাষানীতি বলবৎ কৰা নহয় তেতিয়ালৈকে এইবোৰ কেৱল আঁচনি কাগজে কলমে আঁচনি হৈ থাকিব গতিকে আমি তেখেতসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে ভাষানীতি বলবৎ কৰক আৰু ভাষানীতিত আমি কি কৈছিলোঁ যে অসমৰ যি মূল সংযোগী ভাষা 1960 চনৰ চৰকাৰী ভাষা আইন অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মূল সংযোগী ভাষা হ'ল মূল চৰকাৰী ভাষা হ'ল অসমীয়া আমি কৈছিলোঁ যে এই অসমীয়া ভাষা সৰ্বস্তৰৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ পাব লাগে আৰু সেয়া বাধ্যতামূলক হ'ব লাগে ঠিক তেনেকৈ অন্যান্য খিলঞ্জীয়া মাতৃভাষাসমূহৰ খিলঞ্জীয়া মাতৃভাষাসমূহৰো অধ্যয়ন বিকাশ সম্প্ৰসাৰণ হ'ব লাগে কিন্তু আজিও আমি সেই কথাটো দেখিবলৈ নাপালোঁ আজি চাওক মই এটা কথা লগতে কৈছোঁ যে চৰকাৰীভাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমি নদী পূজনৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে কিন্তু আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসত চৰকাৰী কিবা বিশেষ কাৰ্যসূচী আমি কিন্তু এতিয়ালৈকে দেখিবলৈ নাপালোঁ যে অথচ থলুৱা মাতৃভাষা ৰাজপা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম মই ইছমাইল হুছেইন ডাঙৰীয়া এই বিষয়টো সন্দৰ্ভত যিটো আমাৰ ৰাজপা ডাঙৰীয়াই উল্লেখ কৰিলে যে অসমীয়া বুলি নহয় এটা ভাষানীতি লাগে ৰাজ্যত ভাষানীতিৰ বাৰু প্ৰস্তাৱসমূহৰ কথা মই সুধিব খোজা নাই আপোনাক এই যিটো ব্যৱস্থা এই ব্যৱস্থাটোত চৰকাৰখনৰ দায়িত্বৰ কথা আজি ৰাজপা ডাঙৰীয়াই কৈছে তেখেতে কৈছে কিন্তু ক'ৰবাত কোনোবাখিনিত আমি জোৰকৈ বা বুজিব পৰাকৈ উপস্থাপন কৰিব পৰা নাই নেকি মই সাহিত্য সভাৰ কথাটো কোৱা নাই আমি অসমীয়া মানুহবোৰ আজি চৰকাৰৰ দায়িত্ব লৈ থকা মানুহবোৰ তেওঁলোক কিন্তু আজি বেছি অসমীয়া কাৰণ তেওঁলোকে অসমীয়া মানুহৰ অস্তিত্বৰ সংকট হৈছে বুলিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খুজিছে তাৰ ব্যাখ্যা যি নহওক অসমীয়া মানুহৰ অস্তিত্বৰ সংকট হৈছে বুলি আনিব খুজিছে কিন্তু সেইখিনি সময়ত আজি তেওঁলোকে এই বস্তুটো বুজি উঠা নাই নেকি তেওঁলোক অতি অসমীয়া হোৱাৰ পিছতো এই কথাটো বুজি উঠা নাই নেকি আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসত বিশ্বৰ বিভিন্ন দেশত যিসকলে মাতৃভাষাৰ কাৰণে শ্বহীদ হৈছে মই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ অসমতো শ্বহীদ হৈছে বাংলাদেশত হৈছে তাতে প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আপুনি যিটো প্ৰশ্ন কৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন 3 মাহ আগতে ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ কেইগৰাকীমান কৰ্মচাৰী মোৰ গৃহলৈ আহিছিলে এই সংকট কেনেকৈ দূৰ কৰিব পাৰি তেওঁলোকক মই কেইটামান বিষয় লিখি দিছিলোঁ তাৰপিছত তেওঁলোকে সেইখিনি আলোচনীত প্ৰকাশ কৰাৰ পিছত মোক দিবলৈ আহিলে মই গোটেই আলোচনীখন পঢ়ি চালোঁ এখন পত্ৰিকা মই আপোনাৰ ওচৰলৈ আহিম 1 মিনিট আপোনাৰ ডক্টৰ শিখৰ শৰ্মা মোৰ এটা কথা মনত পৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ লেভেলটো অলপমান প্ৰব্লেম হৈছে মোৰ যিমান দূৰ মনত পৰে কম্পিউটাৰৰ ভাষাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ প্ৰয়োগৰ বা ইউনিকোডৰ কথাটো মই আনিব খোজা নাই ইউনিকোডৰ বিষয়টো আকৌ বহুত দীঘলীয়া হৈ যাব বহল হৈ যাব অসমীয়া ভাষাৰ ক্ষেত্ৰত আপোনালোকে কিছু কাম কৰিছে মানে কম্পিউটাৰৰ কিন্তু এতিয়া আমাৰ এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত চৰকাৰক যিটো আমি জনাব লাগে বা চৰকাৰক যিধৰণে আমি বাধ্য কৰাব লাগে সেই কোনোবাখিনিত সুৰুঙাটো আমাৰ আছে নেকি আছে চাওক ইণ্ডিভিজুৱেলি আমি যিমানেই নকৰোঁ অনুষ্ঠানসমূহে যিমানেই নকৰক আল্টিমেটলি যেতিয়া গোটেই ৰাজ্যখনৰ কথা আহিব জাতিটোৰ কথা আহিব তেতিয়া মূল অনুষ্ঠান হ'ল চৰকাৰ গতিকে চৰকাৰী আজি সাহিত্য সভাৰ তেখেতে ৰাজখোৱা ডাঙৰীয়াই যিটো কৈছে যে চৰকাৰী পৃষ্ঠপোষকতা সেইটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট কথা আৰু সেইটো যেতিয়ালৈ নহয় আপুনি চিঞৰি থাকিব লাগিব এইটো কৰিব লাগিব কোনোবাই আন্দোলন কৰিব লাগিব ব্যক্তিগতভাৱে আমি দায়িত্ব ল'ব লাগিব এইবিলাক কৰি থাকোঁতে এটা সময় পাৰ হৈ যাব গতিকে মূল কথাটো হ'ল কি চৰকাৰী পৃষ্ঠপোষকতা আজি অসমৰ অসমীয়া ভাষা তাৰ লগতে যিসমূহ নৃগোষ্ঠীয় ভাষা আছে এই সকলোবোৰ মিলি পেলাই আমাৰ প্ৰত্যেকৰে এটা আইৰ মুখৰ ভাষা এই আইৰ মুখৰ ভাষাটো আমি যদি জীয়াই ৰাখিব লাগে তেতিয়াহ'লে আমি নতুন প্ৰজন্মৰ হাতত সেই ভাষাটো আমি তুলি দিব লাগিব আৰু নতুন প্ৰজন্মৰ কাৰণে মিডিয়াম কি নতুন প্ৰজন্মৰ কাৰণে মিডিয়াম ডিজিটেল মিডিয়ামটো এটা শক্তিশালী মিডিয়াম অকল কাগজ কিতাপ কলমেই নহয় বহীখনেই নহয় গতিকে এই মিডিয়ামটোত আমাৰ ভাষাসমূহক নতুন প্ৰজন্মই ব্যৱহাৰ কৰিব পৰাকৈ চৰকাৰী পৃষ্ঠপোষকতা লাগিব আৰু চৰকাৰী পৃষ্ঠপোষকতা কেতিয়া হ'ব যে আজি মোৰ ভাষাটো মই কওঁ
কিন্তু মই যদি অভাৰ এ পিৰিয়ড অফ 100 ইয়াৰ্ছ মোৰ ঘৰত যদি সেই ভাষাটোৰ চৰ্চা নহয় তেতিয়াহ'লে সেই ভাষাটো হয়তো লাহে লাহে মোৰ পৰিয়ালৰ পৰা নোহোৱা হৈ যাব এতিয়া সেই কথাটোৰ আনুষ্ঠানিকতাটো কি আনুষ্ঠানিকতা হ'ল শিক্ষা গোটেই আমাৰ ৰাজ্যখনে বা আমাৰ কমিউনিটিটোই জাতিটোই আমি শিক্ষা গ্ৰহণ কৰোঁ আমাৰ ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰে শিক্ষা গ্ৰহণ কৰাৰ মিডিয়ামটো শিক্ষাৰ মিডিয়ামটো বেলেগ এটা ভাষা হ'ব পাৰে কিন্তু ভাষাটো নিজৰ মাৰ ভাষাটো আইৰ মুখৰ ভাষাটো মই যদি নিশিকো তেতিয়াহ'লে অভাৰ এ পিৰিয়ড অফ টাইম মই এই ভাষাটো নোহোৱা হৈ যাব কাৰণ মোৰ শিক্ষাৰ মাধ্যমটো বেলেগ গতিকে শিক্ষাৰ মাধ্যমটো যিয়েই নহওক কিন্তু মোৰ ভাষাটো যে শিকিব লাগিব এই কথাটোৰ চৰকাৰী পৃষ্ঠপোষকতাত এটা নিয়ম হ'ব লাগিব অসমৰ প্ৰত্যেকখন স্কুলত আমাৰ মাতৃভাষা শিকিবই লাগিব আজি এটা নিয়ম কৰক চৰকাৰে তেতিয়াহ'লে মই মাজতে আপোনাক ইণ্টাৰাপ্ট কৰিছোঁ এতিয়া দিল্লী বিশ্ববিদ্যালয়ত কেয়াৰ লেংগুৱেজৰ কথা চলিছে কেয়াৰ লেংগুৱেজৰ মাজত ইমান ওপৰলৈ নাযাব নাই অসমীয়া ভাষাটোৰ নম্বৰটো কিন্তু তাত কাটা যোগদান মাতৃভাষাৰ কথাটোত ইমান ওপৰলৈ নাযাব ৰাষ্ট্ৰসংঘই কৈছে যে মাতৃভাষাটো আৰ্লি স্কুল এডুকেশ্যন আৰু পাব্লিক লাইফ এই দুটাত যদি আমি বেছি বিয়পাব পাৰোঁ তেতিয়াহ'লে আমাৰ মাতৃভাষাবিলাক এনডেঞ্জাৰ্ড নহ'ব কাৰণ শিক্ষাৰ মাধ্যম আপুনি প্ৰত্যেকটো মাতৃভাষা কৰিব নোৱাৰে কাৰণ শিক্ষাৰ যিটো গ্ল'বেলাইজেশ্যন শিক্ষাৰ যিটো ৰিকুৱাৰমেণ্ট আমাৰ ভাষাটো এটা লেভেললৈ যদি আমি লৈ যাব নোৱাৰোঁ তেতিয়াহ'লে আমি শিক্ষাৰ মাধ্যমটো আমাৰ মাতৃভাষা মানে উচ্চ শিক্ষাত যদি আমি মাতৃভাষাৰ শিক্ষাৰ মাধ্যম কৰোঁ তেতিয়াহ'লে আমাৰ হয়তো বহুত প্ৰব্লেম হৈ যাব কিন্তু এটা সময়ত যেতিয়া আমি স্বনিৰ্ভৰশীল হ'ব পাৰিম সেইটোৱে এতিয়া মই ইছমাইল হুছেইন সেইটোৱে যে আমি এনেকুৱা এটা দায়িত্ব হ'ব নালাগে যে অসমীয়া ভাষাটো ৰক্ষাৰ দায়িত্ব অসমীয়া বিভাগৰ মানুহকেইজনৰ নাই সেইটো হ'ব নালাগে সেই কথাটো হ'ব নালাগে সেইকাৰণে কৈছোঁ যে প্ৰত্যেকজন মানুহে যাতে ভাষাটো শিকিব পাৰে আনুষ্ঠানিকভাৱে তাৰ কাৰণে চৰকাৰী পৃষ্ঠপোষকতা লাগিব আৰু সেই চৰকাৰী পৃষ্ঠপোষকতা হ'ল এটা ৰাজ্যিক নিয়ম যে অসমৰ স্কুলসমূহ বুলিলে মই চেণ্ট্ৰেল স্কুলখনৰো কথা কৈছোঁ স্কুলসমূহ বুলিলে ইংলিছ মিডিয়ামখনৰো কথা কৈছোঁ অসমৰ প্ৰত্যেকখন স্কুলত যদি অসমৰ মাতৃভাষা এটা শিকিবই লাগে আপ টু ক্লাছ 8 বা আপ টু ক্লাছ 10 তেতিয়াহ'লে প্ৰত্যেকে আমি শিকিম বিজ্ঞানখন বাধ্যতামূলক ঠিক আছে মই ইছমাইল হুছেইন ডাঙৰীয়াৰ ওচৰলৈ আহিম কিন্তু তাৰ পূৰ্বে এটা বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি এই বিষয়টো সন্দৰ্ভত আচলতে দায়িত্ব কোনে ল'ব চৰকাৰে দায়িত্ব লোৱাৰ প্ৰয়োজন আজি সাহিত্য সভাই কৈছে আছুৱে কৈছে অধ্যাপক বা শিক্ষাবিদসকলে কৈছে কিন্তু ক'ৰবাত কোনোবাখিনিত আমাৰ দায়িত্ব আমি পালন কৰিব পৰা নাই নেকি সেই বিষয়টো সন্দৰ্ভত মই ইছমাইল হুছেইন ডাঙৰীয়াক প্ৰশ্ন কৰিম এটা বাণিজ্যিক বিৰতি লৈছোঁ আমি কথা পাতি আছোঁ ভাষাৰ সংকটৰ বিষয়ে ইছমাইল হুছেইন ডাঙৰীয়া পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ ভাষাৰ সংকটৰ ক্ষেত্ৰত আজি বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে কিন্তু আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে চৰকাৰৰ ফালৰ পৰা কৰণীয়খিনি কৰা হোৱা নাই সেই কথা সাহিত্য সভাই কৈছে বা আজিও একেধৰণৰ কথা ক'ব চৰকাৰী পৃষ্ঠপোষকতাৰ কথা আজি ডক্টৰ শিখৰ শৰ্মাই কৈছে এইখিনিতে দায়বদ্ধতাৰ প্ৰশ্নটো আহে যে চৰকাৰখন দায়বদ্ধ নহয় নেকি সেই প্ৰশ্নটো আমি হয়তো কৰিম আপুনি দায়িত্বৰ কথা কৈছে ভাষাৰ ক্ষেত্ৰত মই চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ কেইবাজনো কৰ্মচাৰীৰ লগত কথা পাতিছোঁ তেওঁলোকে মোৰ ঘৰলৈ আহিছিলে সমস্যাৰ সমাধান সম্পৰ্কে আলোচনা কৰিছিলে কিন্তু মই দেখিছোঁ সমস্যা তাতেই হৈ আছে কাৰণ ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ যিসকল চাকৰিয়াল একেবাৰে সঞ্চালকৰ পৰা আৰম্ভ কৰি চাকৰিয়াল তেওঁলোকৰ শতকৰা 75ৰ পৰা শতকৰা 80% সন্তান মাতৃভাষাৰ বিদ্যালয়ত নপঢ়ে গতিকে তেওঁলোকে নিজেই চাকৰি কৰিছে কিন্তু সন্তানক পঢ়োৱা নাই গতিকে মানসিকতা তেওঁলোকৰ নাই গতিকে মই ভাবোঁ যে ভাষাৰ সংকট নাইকিয়া কৰিবলৈ হ'লে নিজৰ সন্তানক ঘৰত ভাষা শিকোৱাৰ উপৰি মাতৃভাষাৰ বিদ্যালয় যদি ওচৰত আছে ভাল বিদ্যালয় যদি আছে তেনেহ'লে তালৈ পঠাব লাগে আৰু চৰকাৰী সেইখিনিতে প্ৰশ্নটো আহে ইছমাইল হুছেইন ডাঙৰীয়া মই মাজত আপোনাক সুধিছোঁ বা মাজত মই কৈছোঁ যে অসমীয়া ভাষা তেওঁলোকৰ প্ৰীতি নাই তেওঁলোকে সেইকাৰণে অসমীয়া ল'ৰা বহুত আমি কথা পাতি আছোঁ ভাষাৰ সংকটৰ বিষয়ে মই পোনে পোনে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ সঞ্চালক ডক্টৰ দিলীপ কলিতা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ এতিয়া আমাৰ কনক্লুডিং ৰিমাৰ্ক হিচাপে সামৰণি মন্তব্য হিচাপে মই আপোনাৰ পৰা জানিব খুজিছোঁ যে চৰকাৰখনে কি কৰা উচিত আমি সমূহীয়া ভাষা নীতিৰ কথা সাহিত্য সভাৰ ফালৰ পৰা প্ৰস্তাৱ আছে আৰু কি কৰা উচিত য'ত মাতৃভাষা ৰক্ষা হয় মই এই ক্ষেত্ৰত ভাবোঁ যে চৰকাৰত যিখিনিয়ে পৰিচালনা কৰে তেওঁলোক ৰাজনীতিবিদ কেবিনেটখন ৰাজনীতিবিদেৰে গঠিত ভাষাবিদ নহয় গতিকে অসমৰ যিমানখিনি ভাষাবিদ আছে তেওঁলোকে এটা সুস্থ বাতাবৰণ সৃষ্টি কৰি সকলোৰে গ্ৰহণযোগ্য এটা নীতিৰ যদি চৰকাৰৰ সন্মুখত দাঙি ধৰিব পাৰে এইটো গ্ৰহণ কৰক বুলি তেতিয়াহ'লে মই ভাবোঁ বেছি ভাল হ'ব চৰকাৰৰো আৰু কাৰণ আমাৰ এনেকুৱা ধৰণৰ নীতি যেতিয়া মানে গ্ৰহণ কৰাৰ প্ৰশ্ন আহে তেতিয়া তাৰ বিৰোধ আহে বেলেগ বেলেগ কাৰণত বিৰোধ আহে ৰাজনৈতিক কাৰণত আহে ভাষিক কাৰণত আহে বিভিন্ন কাৰণত বিৰোধ আহে এতিয়া আমাৰ অসমীয়া ভাষাটো যদি
সকলো বিদ্যালয়ত যদি বাধ্যতামূলক কৰি দিয়া হয় তেতিয়াহ'লেও আকৌ এছামে ক'ব আমাৰ ওপৰত জাপি দিছে মাতৃভাষা বুলি যদি কোৱা হয় তেতিয়াহ'লে ক'ব যে আমাৰ মাতৃভাষা অসমীয়া নহয় মোৰ মাতৃভাষা কাৰ্বি বা মোৰ মাতৃভাষা বড়ো বা মোৰ মাতৃভাষা তিৱা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এতিয়া গোটেই কথাটো হৈছে আমাৰ যিটো 3 লেংগুৱেজ ফৰ্মুলা এই ধৰণৰ যিটো ব্যৱস্থা চলি আছে ইয়াত মই ভাবোঁ ক'ৰবাত মই কেইবা ঠাইতো কৈছোঁ ক'ৰবাত আমি বোধহয় জনগোষ্ঠীয় মানুহখিনিৰ ওপৰত এটা ভাষা বেছিকৈ জাপি আছোঁ আমি অজনগোষ্ঠীয় অসমীয়াখিনিয়ে এটা ভাষাৰ বোজা কমকৈ লৈ আছোঁ আৰু যিখিনিৰ ৰাষ্ট্ৰভাষা হিন্দী মাতৃভাষা তেওঁলোকে আৰু দুটা ভাষাৰ বোজা কমকৈ লৈ আছোঁ অকল ইংৰাজী আৰু হিন্দী শিকি আছোঁ কিন্তু অসমীয়া বা বঙলা শিকিবৰ কাৰণে তেওঁলোক বাধ্য নহয় হিন্দীভাষীজন সেইদৰে অসমীয়াজনে বড়ো বা কাৰ্বি বা তিৱা বা মিচিং শিকিবলৈ বাধ্য নহয় তেওঁ 3টা ভাষাৰে চলি যাব কিন্তু বড়ো কাৰ্বি মিচিং তিৱাজনে 4টা ভাষা শিকিবলৈ বাধ্য তেওঁ নিজৰ ভাষা শিকিব মাতৃভাষা শিকিলে অসমীয়া শিকিব ৰাজ্য ভাষা হিচাপে হিন্দী শিকিব ৰাষ্ট্ৰভাষা হিচাপে আৰু তাতকৈ সবল ৰাষ্ট্ৰভাষা হ'ল ইংৰাজী ভাৰতবৰ্ষত ইংৰাজী হিন্দীতকৈ বেছি সবল ৰাষ্ট্ৰভাষা কাৰণ হিন্দীতকৈ বেছি উচ্চ স্থানত আছে ইংৰাজী কাৰণ আমাৰ যিমানবিলাক লেজিসলেচাৰ আছে আটাইবিলাকত আমি ৰাজ্য ভাষাত আমি বাক বিতণ্ডা কৰিব পাৰোঁ কিন্তু যেতিয়া তাৰ প্ৰচিডিংছবিলাক আমি ৰেকৰ্ড কৰিব লাগিব তেতিয়া এটা ইংৰাজী ভাৰ্চন ৰাখিব লাগিব ঠিক সেইদৰে আমাৰ যিটো আইন আমাৰ ন্যায় ব্যৱস্থা মানে ন্যায়পালিকা আমাৰ সকলো কোৰ্টতে আমি অসমীয়া ভাষাত বা বঙলা ভাষাত বা হিন্দী ভাষাত আমি ক'ব পাৰোঁ কিন্তু তাৰ প্ৰচিডিংছ যেতিয়া আমি ৰেকৰ্ড কৰিব লাগিব যদি আমি অসমীয়াত কৰিব পাৰিম অসমত কিন্তু তাৰ এটা ইংৰাজী মানে তৰ্জমা ৰাখিব লাগিব গতিকে ইংৰাজীটো আমাৰ বেছি সবল মাতৃভাষা হৈ আছে ৰাষ্ট্ৰভাষা একেবাৰে চমুৱাই আনিছোঁ মই গতিকে ইয়াত মই ভাবোঁ যে এই যিসকলে তাৰমানে 4টা ভাষাৰ বোজা ল'বলগীয়া হৈছে তেওঁলোকৰ প্ৰতি চিন্তা কৰি পেলাই 3টা ভাষা আৰু 2টা ভাষাৰ বোজা লোৱাসকলেও 1টা বা 2টা ভাষাৰ বোজা বেছিকৈ ল'বলৈ আগবাঢ়ি আহিব লাগে ঠিক আছে মই ভাবোঁ তেতিয়া আমি কাকো বাধ্য কৰিব নালাগে মই তেতিয়া সকলোৱে একেবাৰে শেষ সময় আমাৰ আজিৰ তাৰিখত চৰকাৰখনৰ প্ৰতি কি ক'বৰ মন গৈছে যে অসমীয়াৰ কাৰণে চিন্তা কৰা চৰকাৰ চিন্তা কৰিছে যি ধৰণে নহওক ৰাজনৈতিক কথা বতৰাবিলাক বাদ দি আজিৰ তাৰিখত ভাষা ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰখনৰ কৰণীয় কি চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্বটো চৰকাৰ প্ৰাথমিক দায়িত্বটো কাৰণ অসমীয়া ভাষাৰ প্ৰসাৰৰ কাৰণে চৰকাৰে কৰিবলগীয়া মূল কাৰণ বিষয়টোৱে হ'ল যে আমাৰ চৰকাৰী মাধ্যম বা মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বোৰ যিটো অৱস্থাত আছে যিটো সংকটত আছে বিভিন্ন ধৰণৰ সমস্যাৰে বিভিন্ন প্ৰান্তত যিহেতু চলি আছে সেইসমূহ নাইকিয়া কৰি চৰকাৰী মাধ্যম বা মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ শ্ৰীবৃদ্ধি কৰাটো চৰকাৰৰ মূল আৰু প্ৰাথমিক দায়িত্ব মই এটা কথা মই স্পষ্টকৈ ক'ব খুজিছোঁ যে মাতৃভাষাৰ গুৰুত্বটো কেৱল মাত্ৰ আমি সমাজখনত কথা বতৰা কৈ থকাতে নহয় মাতৃভাষাটোৰ লগত আমাৰ জাতীয় সংস্কৃতি জাতীয়তা বোধ আন সকলো কথা জড়িত হৈ আছে সৃষ্টিশীলতা সাহিত্যৰ বিষয়সমূহ সকলো কথা গৱেষণা যদি আমি মাতৃভাষাটো ভালকৈ আয়ত্ব কৰিব নোৱাৰোঁ আমি ভাল গৱেষণাও কৰিব নোৱাৰোঁ আমি কেৱল নলেজটো আমি আহৰণ কৰিবৰ কাৰণে জ্ঞান আহৰণ কৰিবৰ কাৰণে যদি ইংৰাজী মাধ্যমটো আমাৰ কাৰণে মাধ্যম এটা কিন্তু মাতৃভাষাৰ যদি আমাৰ যদি হেৰি নাথাকে আমাৰ হাতত যদি শক্তি নাথাকে তেতিয়াহ'লে আমাৰ বিশ্লেষণাত্মক চিন্তা সৃষ্টিশীলতা সৃজনীশীলতা এইবোৰ বিষয় নাথাকিব আৰু সেইকাৰণে মই ভাবোঁ যে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় আৰু মাতৃভাষাক ভালকৈ আয়ত্ব কৰিব পৰা যিটো বিষয় সেইটো বিষয় চৰকাৰী উদ্যোগত এইটো হ'ব লাগে আৰু চৰকাৰে নকৰিলে কোনো মানুহে নিজে কৰিব নোৱাৰে ধন্যবাদ জনাইছোঁ আমি বিদায় ল'ব লাগিব পদুম ৰাজখোৱা একেবাৰে শেষ বাক্যটো আপোনাৰ পৰা আপোনালোকে এতিয়াও প্ৰত্যাশা কৰেনে যে চৰকাৰখনে কিবা এটা কৰিব এই বিষয়টো সন্দৰ্ভত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি এই মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ আজি মাতৃভাষা দিৱসৰ দিনা আমি তেখেতক আহ্বান জনাইছোঁ যে জাতি মাটি ভেটিৰ স্বাৰ্থত তেখেতসকলে যদি সঁচাকৈ কাম কৰি আছে বা কৰিব খুজিছে তেতিয়াহ'লে তাৰ প্ৰাথমিক চৰ্ত হিচাপে কাৰণ ভাষা নাথাকিলে জাতি নাথাকে গতিকে ভাষাক জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলে আজিৰ তাৰিখৰ পৰা কাৰ্যব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসনৰ সকলো স্তৰত চৰকাৰী ভাষা আইন মানি চলক চৰকাৰী ভাষা আইন অনুসৰি চৰকাৰী টোকা প্ৰস্তুত কৰক সকলোলৈকে দিয়া চিঠি পত্ৰ নিৰ্দেশনা অসমীয়া ভাষাত কৰক চৰকাৰী ভাষাত কৰক আৰু তাৰ সমান্তৰালভাৱে ভাষা নীতি আমি যিটো ভাষা নীতিৰ কথা কৈ আছিলোঁ যে ভাষা নীতি আৰু সময় ইতিমধ্যে শেষ হৈ গৈছে মই সকলোকে ধন্যবাদ জনাইছোঁ দিলীপ কলিতা ছাৰ বা ডক্টৰ শিখৰ শৰ্মা লুৰিণজ্যোতি গগৈ ৰমেশ পাঠক ছাৰ ইছমাইল হুছেইন সকলোকে ধন্যবাদ জনাইছোঁ বেছি সময়ৰ প্ৰয়োজন আছিল আৰু সময় আমি ল'ব নোৱাৰিম বিদায় ল'ব লাগিব কিন্তু শেষ মুহূৰ্তত আমি প্ৰত্যাশা কৰিম যে ভাষাৰ ক্ষেত্ৰত ছাৰ হয়
আজি আমি প্ৰতিজ্ঞা কৰোঁ হওক আজিৰ পৰা আমি প্ৰত্যেকে একোজন ভাল অসমীয়া হ'ম সেইটোৱে প্ৰয়োজন ভাল অসমীয়া হওক সকলোৱে আৰু মোৰ আজি সামৰণি মন্তব্য একো নাই এই অনুষ্ঠানটো আমি কোনো বিতৰ্ক কৰা নাই কোনো বাদানুবাদ কৰা নাই এই কাৰণেই যে এই ভাষাটোত আমি অনুষ্ঠান কৰি থাকিব লাগিব আজি যদি বাদানুবাদ বা বিতৰ্ক কৰোঁ তেনেহ'লে এই ভাষাটোত কথা ক'বলৈ আমাৰ উত্তৰ প্ৰজন্ম বা পৰৱৰ্তী প্ৰজন্মৰ হয়তো সুযোগ নাপাব সেইবাবেই ভাষা ৰক্ষাৰ দায়িত্ব প্ৰতিজনৰে আছে ডক্টৰ ৰমেশ পাঠক ছাৰে কোৱাৰ দৰে প্ৰতিজনেই এজন ভাল অসমীয়া হওক আৰু থলুৱা ভাষা সংযোগী ভাষা সকলো ৰক্ষা কৰাৰ দায়িত্ব আমি সকলোৱে লোৱা হওক কেৱল সাহিত্য সভা বা আছুৰ ওপৰত ভৰসা কৰিব নালাগে বিদায় লৈছোঁ নমস্কাৰ